প্ৰলয়ংকাৰী বানৰ পিছত ৰাজ্যত খহনীয়াৰ তাণ্ডৱ কি উজনি কি নামনি ৰাজ্যৰ চৌদিশে ব্যাপক খহনীয়া শংকিত ৰাজ্যৰ নৈপৰীয়া জনতা বিঘাই বিঘাই ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে হৰাগুৰি চাপৰি অঞ্চলৰ মাটি চপৰা চপৰে খহিছে নৈপাৰৰ কৃষিভূমি তাৰোপৰি খহনীয়াৰ কবলত পৰি অসমৰ পৰ্যটন মানচিত্ৰৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে অসমৰ ঐতিহাসিক স্থান হৰাগুৰি চাপৰি অঞ্চলটোত অৱস্থিত ঐতিহাসিক আজানপীৰ দৰগাহলৈ নামি আহিছে তীব্ৰ সংকট শিৱসাগৰ জিলাৰ জলসম্পদ বিভাগটোৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই বৃহত্তৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ বুকুত নিশেষ হোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ শীঘ্ৰেই জলসম্পদ বিভাগটোৱে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ স্থানীয় ৰাইজৰ 30 বিঘাৰ 40 বিঘা মাটি সহায় নিছে এই এনেদৰে যদি সহায় থাকে বিশ্ব ঐতিহ্যমণ্ডিত হৰাগুৰি চাপৰিৰ লগতে বিশ্ব ঐতিহ্যমণ্ডিত আজানপীৰ দৰগাহো এদিন বুৰঞ্জী পাতৰ পৰা নিচিন্ন হৈ যাব খহনীয়াটো বিঘা বিঘা গৈছে এতিয়ালৈকে গৈয়ে আছে ধৰক আৰুতো যাবলগা আৰু 500 মিটাৰ গ'লেতো গাঁৱেই যাব আৰু যিটো জলসম্পদ বিভাগে শিৱসাগৰে ADP লৈ লোন এপ্লাই কৰিছে লোনটো এমাউণ্ট হৈছে 204 কোটি 74 লাখ 14,000 টকা আমি এটা সিদ্ধান্ত লৈছো স্থানীয় ৰাইজে যেহেতু আমি প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ জিলা উপায়ুক্তৰ ওচৰত কৰিম অনতিপলমে কৰিম আনফালে এই পৰিৱেশ ধুবুৰী জিলাৰ বুঢ়াবুঢ়ীৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ বুকুত যা যোৱাৰো উপক্ৰম ধুবুৰীৰ ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান বানৰ পিছৰে পৰা অঞ্চলটোত অব্যাহত খহনীয়া শংকিত ৰাইজে ঘৰ এৰি স্থানান্তৰিত হ'বলগীয়া হৈছে আন ঠাইলৈ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে আজি কোপতি গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা শীঘ্ৰেই ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানখন ৰক্ষাৰ বাবে আহ্বান জনাইছে অঞ্চলবাসীয়ে 20-25 মান ঘৰ মানে এতিয়া মানে ওচৰেই এতিয়া একদম ঘৰ ভাৰি চৰা হৈ আছে আৰু আমাৰ বুঢ়াবুঢ়ীত দুইটা প্ৰতিষ্ঠান আছে এটা হিন্দু মানুহৰ এটা মুছলিম মানুহৰ দুইটা একদম বিসৰ্জন যাই আছে এইটো সুবিধা নেওয়ার জন্য আমালোকে ব্যৱস্থা কৰিব লাগে এইটো আমাৰ আবেদন জানাইলো সৰকাৰক এনেদৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খহনীয়াৰ তাণ্ডৱ লক্ষীপুৰৰ পৰা জহুৰুল ইছলাম আৰু আমগুৰিৰ পৰা সমীৰণ দুৱাৰা ৰিপৰ্ট NKTV+